নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ, অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাইছোঁ প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ, অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। এখনৰ পাছত আনখন জিলাত চলিছে উচ্ছেদৰ অভিযান। এতিয়ালৈকে 1,60,000 ভূমিত বেদখলমুক্ত হৈছে। বৰ্তমানেও অতি কমেও 12 লাখ ভূমি বেদখলকাৰীৰ কবলত আছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। লগতে কয় যে সকলো বেদখলী ভূমিত উচ্ছেদ কৰা হ'ব। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি, এতিয়া 1,60,000 পাইছোহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব, চলি থাকিব। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। অমিত শ্বাহৰ বাবে সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। এটা গুৰুত্বপূৰ্ণ মন্তব্য। অমিত শ্বাহৰ বাবে পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে দেখিছে। অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ হ'ব বুলি ভয়ংকৰ মন্তব্য আগবঢ়াইছে। অহংকাৰী ৰজা অসমীয়াবেশী ৰাইজৰ মাজত হ'ব এখন যুঁজ। মোগলক খেদাৰ দৰে অসমৰ ৰজাক পৰাভূত কৰিব অসমৰ ৰাইজে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নহয়, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতি মৰম অলপ ভাবাতকৈ অলপ বেছি। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। সিদ্ধাৰ্থ, শ্যামকানু, শেখৰজ্যোতি নিজাববীয়া অধিবক্তা নিয়োগ কৰিব। এই মুহূৰ্তত জনাইছোঁ জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট। ইতিমধ্যে তৃতীয়টো জুবিন গাৰ্গৰ হত্যা গোচৰ শুনানি সম্পূৰ্ণ হৈছে। 17 জানুৱাৰী গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হ'ব। অমিত প্ৰভা মহন্তই দাখিল কৰিলে জামিন আবেদন, আৰু ইয়াৰ লগতে সন্দীপন গাৰ্গ আৰু 2PSও দাখিল কৰিলে জামিনৰ আবেদন। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা। দুয়োজনে কলকাতাৰ অধিবক্তা নিয়োগ কৰে গোচৰটোত, আৰু ইয়াৰ লগতে শেখৰজ্যোতি গোস্বামীয়েও নিজাববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা। অমিত প্ৰভা মহন্ত জামিন আবেদন পক্ষত আজি অধিবক্তাই দিয়ে যুক্তি। চৰকাৰী পক্ষ লিখিত আপত্তি দাখিল কৰিব পৰৱৰ্তী তাৰিখত। এই খবৰটো সন্দৰ্ভত আপোনালোকৰ মতামত কি তলৰ কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে। অগপৰ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থী দিব পাৰে। মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব। জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ হ'ব টিকট কৰ্তন। এই মুহূৰ্তত এটা ভয়ংকৰ মন্তব্য। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে এইবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ মন্তব্য। প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় মহিলাক উদ্যমিতাৰ দৰে ক্ষণস্থায়ী আঁচনি বন্ধ কৰাৰ ইংগিত ৰিপুণ বৰাৰ। 8,000 টকাক লৈ মহিলাক দি মুখ্যমন্ত্ৰীয়ে অপব্যৱহাৰ কৰিছে চৰকাৰী ধনৰ। নিৰ্বাচনৰ আগত মহিলাক টকা দি ভোট কিনাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। এই মন্তব্য ৰিপুণ বৰা। চৰকাৰখনৰ হাতত ক্ষমতা থাকিল বুলি আৰু চৰকাৰখনৰ হাতত টকা পইচা থাকিল বুলিয়েই ইয়াক কেৱল নিৰ্বাচনৰ অংকত অপব্যৱহাৰ কৰিব নালাগে। তেওঁলোকে সঠিক অৰ্থত সঠিক পৰিকল্পনা কৰি, আমি জানো আমাৰ মহিলাসকল সবলীকৰণ হ'ব লাগে, মহিলাসকল সবলীকৰণ, কিন্তু কথা হ'ল 8,000 টকাই আমাৰ মহিলা সবলীকৰণ নহয়, বা 1250 টকাতে মাহিলী দিছে তাতো মহিলা সবলীকৰণ নহয়। ভোট কিনাৰ টেণ্ডেঞ্চি হৈছে এইটোৰ যোগেদি, যে ভোটটো কিনাৰ নিচিনা হৈছে, কাৰণ এইটো দিছে নিৰ্বাচনৰ আগমুহূৰ্তত দিছে। নিৰ্বাচনৰ আগমুহূৰ্তত দিয়াৰ পৰা ডেফিনেটলি ৰিপুণ বৰাৰ মন্তব্যৰ পাছতে কংগ্ৰেছক ধিক্কাৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ। কংগ্ৰেছক মহিলা আৰু শিক্ষাৰ্থীৰ বিৰোধী আখ্যা। আই মাতৃ আৰু যুৱ সমাজক চূড়ান্ত অপমান কৰিছে কংগ্ৰেছে, এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়াইছে পবিত্ৰ মাৰ্ঘেৰিটাই। কংগ্ৰেছে কথা কৈছে, এইটো সমগ্ৰ আমাৰ
আই মাতৃসকলৰ তথা যুৱ সমাজৰ প্ৰতি সম্পূৰ্ণ অপমানজনক কথা, স্বাভিমানত আঘাত আনিছে। এতিয়া কংগ্ৰেছৰ সেই গৌৰৱ গগৈৰ পৰা ৰিপুণ বৰালৈকে বা ভূপেন বৰাৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ দৰে ধনী মানুহেতো বুজি নাপায়। আনকি তেওঁলোকে আমাৰ যুৱ সমাজক অপমান কৰিছে, যি 2000 টকাৰ যি জলপানী সদৃশ ল'ৰাখিনিৰ কাৰণে পইচা দিয়া হৈছে আমাৰ বাবু আঁচনিৰ দৰে, তাক কৈছে মৰ্টনৰ লগত তুলনা কৰিছে, মৰ্টন খাবলৈ দিছে। তেওঁলোকৰ দৰে ধনী মানুহৰ মৰ্টনৰ দাম কিজানি 2000 টকা হ'ব পাৰে, কিন্তু আমাৰ ল'ৰাই যি বাবু আঁচনিৰ দৰে সেই পইচাখিনি পাব, হয়তো কোনোবাই 2খন কিতাপ কিনিব, হয়তো 3 মাহৰ পইচা সাঁচি ৰাখি এখন চাইকেল কিনিব, হয়তো কোনোবাই স্কুটিত তেল ভৰাব, হয়তো দেউতাকলৈ এটা উপহাৰ নিব, হয়তো তেওঁ টিউশ্যনৰ ফিজ দিব, হয়তো সেই পইচাৰে কোনোবা কোচিং ল'ব। গতিকে এই ধনী মানুহবিলাকৰ দৃষ্টিত সেইটো এটা সামান্য পইচা, এটা মৰ্টনৰ পইচা। কংগ্ৰেছৰ লিডাৰৰ বাবে